শুৱাপাতিত দুই ভাতৃৰ সৈতে মৰ্মান্তিক ঘটনা দুৱাৰমুখ পালেহি দুখনকৈ এম্বুলেন্স কিন্তু সাজদ আলী আৰু সমেশ আলীক বচাব পৰা নগ'ল ছয়গাঁৱৰ জাহিৰপুৰত ঘটিল চাঞ্চল্যকৰ ঘটনা ঘৰত জুই লাগি একেলগে প্ৰাণ গ'ল দুই ভাতৃৰ একেলগে কৰুণ মৃত্যুক সাৱটি ল'লে দুয়োগৰাকীয়ে ভাবিলো বোলে এনেতে যাবও পাৰে বেঙা মানুহ যিহেতু ওলাই হ'লে ক'ৰবাত গৈছি এই জুইৰ পোহৰটো নাথাকে সম্ভৱেই নহয় তাৰপিছত জুই চুই নুমাৰ পাছতহে চাওঁ বোলে এটা কোণাত দুটা ভাই হামটা হামটিকে তেনেকৈ আছে দুই ভাতৃৰ বয়স আছিল 20 আৰু 22 বছৰ প্ৰতিনিশা 2 বজাত কেনেকৈ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিল ইয়াৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই গুৰুতৰভাৱে আহত হৈছে যুৱক দুজনৰ মাতৃক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত কেনেকৈ মানে জুইটো লাগিল জুই লাগি আধা পুৰা হৈছে তেতিয়া মই আহিলোঁ আহি গ'লেতো বহুত মানুহ জুই নুমালা মানে পানী দি থকা মানে আৰু বেছিকৈ জুই উঠে এতিয়া সুধিলোঁ বোলে ল'ৰা দুটা আছে না নাই সেইবাৰ ক'লা কি বোলে ল'ৰা দুটা গৈছি ক'ৰবাত ওলাই হ'লে তেনেকৈ হ'লে মানে ভাবিলোঁ বোলে এনেতে যাবও পাৰে বেঙা মানুহ যিহেতু ওলাই হ'লে ক'ৰবাত গৈছি এই জুইৰ পোহৰটো নাথাকে সম্ভৱেই নহয় তাৰপিছত জুই চুই নুমাৰ পাছতহে চাওঁ বোলে এটা কোণাত দুটা ভাই হামটা হামটিকে তেনেকৈ আছে একদম পুৰা জ্বলিছে অৱস্থাই নাই আৰু এই মাকজনীও আঘাত হৈছে দেউতাকেও অলপ হৈছে হ'লেও সি অলপ সুস্থ অৱস্থাতে আছে কিন্তু মাকটোও বেছি হৈছে চৰকাৰী ঘৰ আছিল চৰকাৰী দিয়া ঘৰ এই জুইটো কেনেকৈ লাগিল জুইটো এতিয়া বৰ্তমান সেইখিনি টাইমততো কোনো ভাত বনোৱা টাইমো নহয় মোৰ এটা সন্দেহ হৈছে লাইনৰ পৰা লাগিছে অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে যদিও দুই ভাতৃক জীৱনতে উদ্ধাৰ কৰিব পৰা নগ'ল উল্লেখ্য যে অতি দৰিদ্ৰ বাহাদুৰ আলীৰ মাত্ৰ এটাই চৰকাৰী ঘৰ আছিল ঘৰটোত বসবাস কৰি আছিল 4জনীয়া পৰিয়ালটো আৰু মৃত দুই যুৱকে কথা ক'ব নোৱাৰিছিল ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কুন্তলীৰ পৰা ৰেজাউল কবিৰৰ ৰিপৰ্ট টাইম 8 এইবাৰ নিৰ্বাচনত সবাতোকৈ গুৰুত্ব দিয়া হ'ব আপোনাৰ মতামতক লাইভত আপুনি জনাওক আপোনাৰ প্ৰিয় নেতা কোন আপোনাৰ মতে এইবাৰ কোন দলে মাৰিব শেষ হাঁহি প্ৰতিটো সমষ্টিৰ ভোটাৰৰ মত লাইভ ষ্টাৰ চিমেণ্ট টাইম 8 জনাদেশ পাৱাৰ্ড বাই ডেটা মেচিন